নমস্কাৰ ই-লাৰ্নিং আসাম চেনেলটিলৈ মই ৰশ্মিকা হৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো ডিসকাস কৰিবলৈ লৈছো অসমৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যনৰ ওপৰত যিহেতু অসম গভৰ্ণমেণ্টৰ প্ৰত্যেকটো কম্পিটিটিভ এক্সামতে অসমৰ ওপৰত বহুখিনি কোৱেশ্যন আহে সেইবাবে স্পেশালি এই ভিডিঅটো অসমৰ ওপৰতে তেতিয়াহলে বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅৰ প্ৰথম কোৱেশ্যনটো হৈছে আহোম ৰজা জয়ধ্বজ সিংহই কোন সত্ৰ প্ৰতিষ্ঠা কৰিছিল তলত চাৰিখন সত্ৰৰ কথা মেনচন আছে আৰু ইয়াৰে ভিতৰত এখন আহোম ৰজা জয়ধ্বজ সিংহই নিৰ্মাণ কৰিছিল আৰু সেই সত্ৰখন হৈছে মাজুলীৰ হালমৰাত অৱস্থিত আউনিআটি সত্ৰ আউনিআটি সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল 1653 চনত আৰু সেই সময়ত আহোম ৰজা জয়ধ্বজ সিংহই গোবিন্দ ঠাকুৰৰ এটা মূৰ্তি নিৰ্মাণ কৰি নিৰঞ্জন দেৱ পাঠকৰ পৰা শৰণ লৈছিল আৰু তাৰ পিছতে সেই ঠাইখিনিত আউনিআটি সত্ৰ প্ৰতিষ্ঠা কৰা হয় পিছে আউনিআটি সত্ৰৰ নামটোক লৈ বহুতখিনি প্ৰচলিত কথা আছে যে আউনিআটি সত্ৰৰ নামটো কেনেকৈ হল সেইখিনি বাৰু মই এই ভিডিঅটোতে কভাৰ নকৰো কাৰণ ভিডিঅটো বহুত দীঘলীয়া হৈ যাব কিন্তু মেইনলি এইটো কথা মনত ৰাখিব যে 1653 চনত আহোম ৰজা জয়ধ্বজ সিংহই আউনিআটি সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু জয়ধ্বজ সিংহৰ আহোম নামটো আছিল সুতামলা কেতিয়াবা কোৱেশ্যনত জয়ধ্বজ সিংহ বুলি নাথাকি সুতামলা বুলিও থাকিব পাৰে সেইবাবে মনত ৰাখিব তেতিয়াহলে বলক ইয়াৰ পিছৰ কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশন এ দবকা এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন টোটেল 4 বাৰ হৈছিলে আৰু এই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশনৰ যেটো নৰ্থ ইণ্ডিয়াৰ পাৰ্ট আছিলে সেই পাৰ্টটোতে অসমৰ দুখন ঠাইৰ কথা উল্লেখ আছিলে গুপ্ত পিৰিয়ডৰ সমুদ্ৰগুপ্তৰ সমসাময়িক যেটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন আছিলে নৰ্থ ইণ্ডিয়াৰ সেই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশনটোতে অসমৰ দুখন ঠাইৰ কথা উল্লেখ আছিলে সেইকেইখন হৈছে কামৰূপ কিংডম আৰু কোৱেশ্যনৰ এনসাৰত থকা দবকা কিংডম এই দুইখনৰ কথাই মনত ৰাখিব কাৰণ এই কোৱেশ্যনটোত যদিও দবকাৰ কথা সুধিছে বেলেগ কোৱেশ্যনত কামৰূপৰ কথাও সুধিব পাৰে সেইবাবে দুইখনে মনত ৰাখিব আৰু লগতে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় সেইটো ৰিলেট কৰি মনত ৰাখি যাব কাৰণ সমুদ্ৰগুপ্তৰ ওপৰত সেই কোৱেশ্যনটো বহুত কেইটা এক্সামত আহিছে তেতিয়াহলে বলক নেক্সট কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত অসমৰ এখন নদী বিশেষকৈ ৰিভাৰ ডলফিন বা নদী ডলফিনৰ বাবে বিখ্যাত আৰু সেই নদীখন হৈছে অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপশন এ কুলচি অসমৰ কুলচি নদীখন হৈছে ৰিভাৰ ডলফিনৰ বাবে বিখ্যাত এখন নদী বলক নেক্সট কোৱেশ্যনটো চাও কোৱেশ্যনটো হৈছে চুতীয়াসকলৰ জনজাতীয় দেৱতা কেঁচাইখাতিৰ প্ৰতি উৎসৰ্গিত তাম্মেশ্বৰী মন্দিৰটো ক'ত অৱস্থিত এই কোৱেশ্যনটোতে আসলতে দুটা জানিবলগীয়া কথা সোমাই আছে যে তাম্মেশ্বৰী মন্দিৰটোত কেঁচাইখাতি গোসানীক পূজা কৰা হয় আৰু কেঁচাইখাতি গোসানী হৈছে চুতীয়াসকলৰ জনজাতীয় দেৱতা এইকেইটাৰ ওপৰতো কোৱেশ্যন সুধিব পাৰে মনত ৰাখিব আৰু এই চুতীয়াসকলৰ উপাস্য দেৱতা কেঁচাইখাতি গোসানীৰ তাম্মেশ্বৰী মন্দিৰটো অৱস্থিত অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপশন বি সদিয়া তিনিচুকীয়াৰ পৰা 18 কিলোমিটাৰ আঁতৰত সদিয়াত এই তাম্মেশ্বৰী মন্দিৰটো আছে আৰু আপোনালোকে ডিস্ট্ৰিক্টৰ নামও মনত ৰাখিব কেতিয়াবা অপশনত কেৱল তিনিচুকীয়াৰ নামটো থাকিব পাৰে তেতিয়া তিনিচুকীয়া দিব লাগিব আৰু যদি সদিয়া থাকে তেতিয়াহলে সদিয়াই দিব তেতিয়াহলে বলক নেক্সট কোৱেশ্যনলৈ যাও কোৱেশ্যনটো হৈছে স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশন সি 4 বাৰ স্বাধীনতাৰ পিছৰ পৰা অসমত বৰ্তমানলৈকে টোটেল 4 বাৰ ৰাষ্ট্ৰপতি শাসন হৈছে ৰাষ্ট্ৰপতি শাসন কি হেতু জানি লোৱাটো খুব প্ৰয়োজন মই চমুকৈ কৈ যাও ৰাষ্ট্ৰপতি শাসন হৈছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত থকা এটা জৰুৰীকালীন অৱস্থা যেতিয়া ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ শাসন ব্যৱস্থা সংবিধান মতে নচলা হয় অৰ্থাৎ সংবিধানিক অচলা অৱস্থা হয়
তেতিয়া সেই ৰাজ্যখনৰ গোটেই শাসনভাৰটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হাতলৈ গুচি যায় বা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুচি যায় আৰু তেতিয়াই ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয় অৰ্থাৎ ডাইৰেক্ট কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক শাসন কৰে আৰু অসমত স্বাধীনতাৰ পিছৰ পৰা 4বাৰ টোটেল এই ৰাষ্ট্ৰপতি শাসন হৈছিল প্ৰথমবাৰ হৈছিল 1979ত অৰ্থাৎ অসম আন্দোলনৰ সময়ত আৰু প্ৰথমবাৰ যেতিয়া ৰাষ্ট্ৰপতি শাসন হৈছিল প্ৰায় এবছৰ দিনে হৈছিল মানে এবছৰলৈ মাত্ৰ 5-6 দিনহে কম আছিল আপোনালোকে সাইডৰ বক্সটোত যদি ভালকে চাই দেখিবই যে 12 ডিসেম্বৰ 1979 ৰ পৰা 5 ডিসেম্বৰ 1980 লৈকে হৈছিল সেকেন্ড বাৰ 1981 চনত থাৰ্ড বাৰ 1982 চনত আৰু লাষ্ট বাৰ 1990 ত অসমত ৰাষ্ট্ৰপতি শাসন হৈছিল প্ৰথমবাৰটো স্পেশালি মনত ৰাখিব কাৰণ কেতিয়া প্ৰথম ৰাষ্ট্ৰপতি শাসন হৈছিল বুলিও কোৱেশ্চন আহিব পাৰে তেতিয়া হলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে কোন চনত অসমৰ বিধান পৰিষদ গঠন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 1913 বিধান পৰিষদৰ কথা অকমান যদি বুজাই কবলৈ যাও তেতিয়া হলে একেবাৰে ইয়ান্দাবু সন্ধিৰ পৰা ধৰিব লাগিব মই কোৱেশ্চনটোৰ এনসাৰটো বুজি পাবলৈ অকমান কৈ গৈছো 1826 ত যেতিয়া ইয়ান্দাবু সন্ধি হৈছিল তেতিয়া অসমৰ শাসনভাৰ ইংৰাজ কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গুচি গৈছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে উজনি অসমৰ শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ শাসন পুৰন্দৰ সিংহৰ হাতত দি পেলাই বাকি নামনি অসমৰ শাসন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজেই লৈছিল তেনে ধৰণেৰে কিছুদিন শাসন কৰাৰ পিছত 1874 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমক চিফ কমিশনাৰৰ হাতলৈ দিয়ে অৰ্থাৎ অসমৰ শাসন চিফ কমিশনাৰৰ আন্ডাৰলৈ যায় আৰু সেই চিফ কমিশনাৰ আন্ডাৰত থকা সময়তে 1912 চনত অসমত প্ৰথমবাৰৰ বাবে বিধান পৰিষদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হয় আৰু 1912 চনত যি নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনটোৰ ফলাফলতে 1913 চনত 25 জন সদস্যৰে অসমত প্ৰথমবাৰৰ বাবে অসম বিধান পৰিষদ গঠন হৈছিল বিধান পৰিষদ গঠন হোৱাৰ পিছত শাসনৰ ক্ষেত্ৰত অসমত কিছু সালসলনি হৈ 1937 চনত অসমত প্ৰথম বিধানসভা অনুষ্ঠিত হৈছিল এটো ভালকে মনত ৰাখিব কাৰণ অসম বিধানসভা প্ৰথম কেতিয়া গঠন হৈছিল তাৰ ওপৰত কোৱেশ্চন আগৰ এক্সামত আহিছে আৰু অসম বিধানসভা প্ৰথম গঠন হৈছিল 1937 ত কনফিউজ নহব এই ক্ষেত্ৰত বিধান পৰিষদ গঠন হৈছিল 1913 ত বিধান সভা গঠন হৈছিল 1937 ত তেতিয়া হলে বলক ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ এজন ব্যক্তিৰ বয়স হ'ব লাগিব অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনত এজন যোগ্য প্ৰাৰ্থী হ'বলৈ হলে কিমান বয়স হ'ব লাগিব শুদ্ধ উত্তৰটো হ'ব অপচন এ 21 ইয়াৰ্স আপোনালোকে মন কৰিব এনেকুৱা এটা বয়সৰ ৰিলেটেড কোৱেশ্চন কিন্তু প্ৰত্যেকটো এক্সামতে থাকে কেতিয়াবা ৰাজ্যপালৰ খুদে ৰাষ্ট্ৰপতিৰ খুদে নাইবা মুখ্যমন্ত্ৰী লোকসভাৰ সদস্য যিয়ে নহওক কিয় সদস্য পদৰ এজৰ ওপৰত কিন্তু প্ৰায় এটা কোৱেশ্চন থাকে আৰু সেইবাবে মই এই কোৱেশ্চনটো খুমুৱালো পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হলে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ হলে 21 ইয়াৰ্স হলে হয় তেতিয়া হলে বলক ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে দ পৰ্বতীয়াৰ মন্দিৰৰ ধ্বংসাৱশেষ কোন যুগৰ তেজপুৰৰ দ পৰ্বতীয়া অঞ্চলত যি মন্দিৰ আছে মন্দিৰৰ অৱশিষ্ট আছে সেই অৱশিষ্টখিনি বা মন্দিৰ তলৰ কোনটো যুগৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি লেটাৰ গুপ্ত পিৰিয়ড তেজপুৰত থকা দ পৰ্বতীয়া অঞ্চলৰ যি মন্দিৰৰ অৱশিষ্ট সেইখিনি 6th century মানৰে আৰু সেইখিনি আছিল লেটাৰ গুপ্ত পিৰিয়ডৰ মনত ৰাখিব তেতিয়া হলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে কোনটো আন্দোলনত বিমলা প্ৰসাদ চলিহাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু জুৰহাট জেলৰ কাৰাগাৰত বন্দী হৈছিল বিমলা প্ৰসাদ চলিহা অসমৰ এজন স্বাধীনতা সংগ্ৰামী আছিল অৰ্থাৎ তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু লগতে তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও আছিল
ইয়াৰ লগতে বিমলা প্ৰসাদ চলিহাৰ নামটো আৰু কিছুমান কথাৰ লগত বিশেষভাৱে জড়িত সেইখিনি মই পিছত কম বাৰু কিন্তু প্ৰথমতে এনসাৰটো জানিলো হওক আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কুইট ইণ্ডিয়া মুভমেন্ট অৰ্থাৎ 1942 চনত যি কুইট ইণ্ডিয়া মুভমেন্ট চলি আছিল সেই মুভমেন্টতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে বিমলা প্ৰসাদ চলিহাক জুৰহাট জেলত বন্দী কৰি থোৱা হৈছিল এইখিনিতে আৰু এটা কথা মনত ৰাখিব এই কুইট ইণ্ডিয়া মুভমেন্টৰ সময়তে অৰ্থাৎ 42ৰ গণ আন্দোলনৰ সময়তে অসমৰ মহিলা স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰো গহপুৰত মৃত্যু হৈছিল সেই কোৱেশ্চনটো প্ৰায় আহি থাকে যে কনকলতা বৰুৱা কোনটো আন্দোলনত শহীদ হৈছিল আৰু তেখেতো কুইট ইণ্ডিয়া মুভমেন্টতে শহীদ হৈছিল এতিয়া আহো বিমলা প্ৰসাদ চলিহাৰ কথালৈ বিমলা প্ৰসাদ চলিহাৰ নামটো বিশেষভাৱে আন এটা ক্ষেত্ৰৰ লগতো জড়িত আৰু সেইটো হৈছে আসামিজ অফিচিয়েল লেংগুৱেজ বিল অসমীয়া ভাষাক স্বীকৃতিৰ বাবে যিখন বিল উত্থাপন হৈছিল সেই বিলখন উত্থাপন হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা আৰু তেওঁ এই ক্ষেত্ৰত বহুত বেছি অৱদান আছে সেইবাবে তেওঁৰ নামটো সদায় ভাষা বিলৰ লগত বিশেষভাৱে সাঙুৰ খাই থাকে হেতু মনত ৰাখিব তেতিয়াহলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে অসমত পঞ্চায়তত কিমান বিষয় নিযুক্ত কৰা হয় অৰ্থাৎ অসমৰ পঞ্চায়তত কিমানটা বিষয় সন্নিবিষ্ট হৈ আছে শুদ্ধ উত্তৰটো হৈছে অপচন বি 29 সাবজেক্ট অসমৰ পঞ্চায়তত টোটাল 29 সাবজেক্ট আছে আৰু অসমৰ পঞ্চায়ত সমূহে এই 29টা সাবজেক্টৰ ওপৰত কাম কৰিব লাগে বা প্লেনিং কৰিব লাগে ইয়াৰ লগতে পঞ্চায়ত ৰিলেটেড বা সাবজেক্ট ৰিলেটেড আৰু বহুখিনি কথা আছে মই সাইডৰ বক্সত মেনশন কৰি দিছো আপোনালোকে সেইখিনিও এবাৰ ভালকে চাই যাব বলক তেতিয়াহলে ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে তলৰ কোনটো বাহিনী দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী শুদ্ধ উত্তৰটো হ'ব অপচন ডি আসাম ৰাইফলছ আসাম ৰাইফলছে হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী এই কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব আসাম ৰাইফলছ 1835 চনত গঠন হৈছিল আৰু এটোৱে আছিল আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী তেতিয়াহলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে বাহগোসাই উৎসৱ দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ অৰ্থাৎ কোৱেশ্চনটোত সুধিছে যে বাহগোসাই উৎসৱ কোনটো জনজাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ শুদ্ধ উত্তৰটো হ'ব অপচন বি চৰণীয়া কছাৰী হৈছে অসমৰে এটা জনগোষ্ঠী আৰু তেওঁলোকৰ উৎসৱটোৰ নাম হৈছে বাহগোসাই উৎসৱ এনেকুৱা ধৰণৰ কোৱেশ্চন এটাও অসম গভৰ্ণমেণ্টৰ প্ৰত্যেকটো এক্সামত থাকে অৰ্থাৎ অসমৰ জাতি জনগোষ্ঠী সমূহৰ লগত ৰিলেট কৰি এটা দুটা কোৱেশ্চন থাকে আৰু সেইবাবে এই কোৱেশ্চনটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব বলক তেতিয়াহলে ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে শিৱসাগৰৰ প্ৰাচীন নাম কি শিৱসাগৰৰ প্ৰাচীন নাম হৈছে অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপচন এ কুলাঞ্চুপাৰ শিৱসাগৰৰ প্ৰাচীন নাম কুলাঞ্চুপাৰ আৰু এখিনিতে মনত ৰাখিব তিনিচুকীয়াৰ প্ৰাচীন নামটোৰ ওপৰতো প্ৰায় কোৱেশ্চন খুধে তিনিচুকীয়াৰ প্ৰাচীন নাম হৈছে বেংমৰা তেতিয়াহলে বলক নেক্সট কোৱেশ্চনলৈ যাও কোৱেশ্চনটো হৈছে আহোম যুগত যি সকলে আহোম ৰজা আৰু বিষয়াসকলৰ জন্ম তালিকা প্ৰস্তুত কৰিছিল আৰু আহোম ৰজাৰ ভৱিষ্যতৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল সেই শ্ৰেণীৰ লোকক কি বুলি কোৱা হৈছিল আৰু সেই শ্ৰেণীটোৰ নাম আছিল দলৈ অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি দলৈ সকলে আহোম ৰজাসকলৰ জন্ম পঞ্জিকা আৰু ৰজাসকলৰ বাবে ভৱিষ্যতবাণী কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ভালকে মনত ৰাখিব তেতিয়াহলে বলক আজিৰ ভিডিঅ'ৰ শেষ কোৱেশ্চনটোলৈ যাও কোৱেশ্চনটো হৈছে মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আসাম ইন দি ইয়েৰ অৰ্থাৎ মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1921 মহাত্মা গান্ধীয়ে প্ৰথম 1921 চনতে অসম ভ্ৰমণ কৰিছিল
মহাত্মা গান্ধী টোটেল 4 বাৰ অসমলৈ আহিছিলে প্ৰথমবাৰটো কলুৱে 21 সেকেন্ড বাৰ আহিছিলে 1926 ত থাৰ্ড বাৰ আহিছিলে 1934 ত আৰু শেষৰ বাৰ আহিছিলে 1946 ত এই গুটেই কেইটা মনত ৰাখিব প্ৰথম আৰু শেষৰটোৰ ওপৰত প্ৰায় কোৱেশ্চন সুধি থাকে হেবাবে স্পেশালি হে কেইটা মনত ৰাখিব তেতিয়া হলে আজিৰ ভিডিওটোত ইমানে যদি ভিডিওটো ভাল পালে লগৰ বন্ধু বান্ধৱী সকলকো শেয়াৰ কৰিব চেনেলটো গৈ সাবস্ক্ৰাইব কৰি লব লগতে এতিয়ালৈকে যদি মোৰ টেলিগ্ৰাম গ্ৰুপটোত জয়েন হোৱা নাই সোনকালে জয়েন হৈ লব কাৰণ তাতে মই ডেইলি বেসিছত ফ্ৰী মক টেষ্ট বিলাক দি থাকো জয়েন হলে আপোনালোকেও সেই মক টেষ্টখিনি কৰিব পাৰিব আকৌ এটা নতুন ভিডিওত নতুন এটা টপিকৰ সৈতে লগ পাম ধন্যবাদ